নমস্কাৰ, এই মুহূৰ্তত আইবৰ্ষে ৰাতিপুৱাৰ বৰকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 23 জানুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে। লগতে ৰাজ্যৰ যিসকল আত্মসহায়ক গোটৰ মহিলা আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব 10,000 টকা। পৰৱৰ্তী সময়ত তেওঁলোকে লাভ কৰিব 25,000 টকা, অৰ্থাৎ দুটা কিস্তিত অসম চৰকাৰে দিব 35,000 টকা। লিষ্ট মুকলি কৰিছে অসম চৰকাৰে। লিষ্টত নাম থাকিলে লাভ কৰিব 35,000 টকা। কোনসকল মানুহে পুনৰবাৰ লাভ কৰিব PM কিষাণৰ 16তম কিস্তিৰ টকা। লগতে যিসকল মানুহৰ ঘৰত বিদ্যুৎ আছে নাইবা সোলাৰ নাই তেওঁলোকে লাভ কৰিব সোলাৰ। মোদী চৰকাৰে পুনৰবাৰ প্ৰত্যেকজন মানুহক দিব সোলাৰ। কোটি দৰিদ্ৰ লোকক কেন্দ্ৰীয় চৰকাৰে দিব সোলাৰ। লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে, একেলগে জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, ৰাজ্যৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। এয়া হৈছে আত্মসহায়ক গোটৰ নতুন লিষ্ট। এই লিষ্টত যদি আপোনালোকৰ নাম আছে তেন্তে লাভ কৰিব 10,000 টকা। পৰৱৰ্তী দ্বিতীয় কিস্তিত লাভ কৰিব 25,000 টকা, অৰ্থাৎ টোটেল আপোনালোকে লাভ কৰিব 35,000 টকা যদিহে আপোনালোকৰ নাম এই লিষ্টত আছে। বন্ধুসকল, যিসকল মহিলাৰ নাম আত্মসহায়ক গোটৰ লিষ্টত আছে তেওঁলোকে 35,000 টকা লাভ কৰিব দুটা কিস্তিত। অসম চৰকাৰে আত্মসহায়ক গোটৰ নতুন লিষ্ট মুকলি কৰিলে। এই লিষ্টত যদি আপোনালোকৰ নাম আছে তেতিয়াহ'লে আপোনালোকে এবাৰ চেক কৰি লৈ ল'ব। পুনৰবাৰ আপোনালোকে লাভ কৰিব আপোনালোকৰ বেংক একাউণ্টত 10,000 টকা। দ্বিতীয় ডাঙৰ খবৰটো হৈছে আজি ৰাজ্যিক কেবিনেটত কি সিদ্ধান্ত গ্ৰহণ কৰিলে অসম চৰকাৰে। আজিৰ কেবিনেটৰ প্ৰথমটো সিদ্ধান্ত হৈছে 22 ফেব্ৰুৱাৰী তাৰিখে ৰাম মন্দিৰ দৰ্শন কৰিব অসম মন্ত্ৰীসভাই। দ্বিতীয় সিদ্ধান্তটো হৈছে গহপুৰত স্থাপন হ'ব কনকলতা বিশ্ববিদ্যালয়। বাজেট অধিৱেশনত উত্থাপন হ'ব এই বিধেয়ক। পদোন্নতি হ'ব যোগ্যতা সম্পন্ন সহ অধ্যাপকৰ। মিছন বসুন্ধৰা দ্বিতীয় পৰ্যায়ত উপকৃত হ'ব 2,29,629 জন লোক। পৰীক্ষা কেলেংকাৰীক লৈ কঠোৰ চৰকাৰ। আগন্তুক বাজেট অধিৱেশনত পৰীক্ষা কেলেংকাৰীক আনিব বিধেয়ক। বিদ্যাৰ উন্নয়নৰ বাবে 400 কোটি টকা অনুমোদন কেবিনেটৰ। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰেহাই পাব বিদ্যুতৰ বিলৰ পৰা। আহি আছে প্ৰধানমন্ত্ৰী সূৰ্যোদয় যোজনা। আজি দেশবাসীয়ে পালন কৰিছে দীপাৱলী। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছতে দেশত দীপাৱলী সদৃশ পৰিৱেশ। প্ৰতিগৰাকী ভাৰতীয়ৰ মনত আজি আনন্দ উল্লাস। 550 বছৰৰ অপেক্ষাৰ অৱশেষত অন্ত পেলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাণ প্ৰতিষ্ঠা কৰিলে অযোধ্যাৰ ৰাম মন্দিৰৰ। অৱশেষত নিজৰ স্থান পালে ভগৱান শ্ৰীৰামে। অযোধ্যাত ভব্য ৰূপত প্ৰাণ প্ৰতিষ্ঠা হল ভগৱান শ্ৰীৰামৰ। আজিৰ এই ঐতিহাসিক ক্ষণৰ সাক্ষী হল দেশৰ 140 কোটি দেশবাসী। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে প্ৰধানমন্ত্ৰী সূৰ্যোদয় যোজনাৰ। এই যোজনাৰ অধীনত দেশৰ 1 কোটি লোকৰ ঘৰত স্থাপন হ'ব সৌৰ শক্তি। এক টুইট যোগে প্ৰধানমন্ত্ৰীয়ে জনায় যে সূৰ্যবংশী ভগৱান শ্ৰীৰামৰ পোহৰৰ পৰাই পৃথিৱীৰ সকলো ভক্তই সদায় শক্তি লাভ কৰে। আজি অযোধ্যাত অভিষেকৰ শুভ উপলক্ষে মোৰ সংকল্প আৰু অধিক শক্তিশালী হৈছে যে ভাৰতৰ জনসাধাৰণৰ ঘৰৰ ছাদত নিজাকৈ সৌৰ ছাদৰ ওপৰৰ ব্যৱস্থা থাকিব লাগে। লগতে প্ৰধানমন্ত্ৰীয়ে কয় যে অযোধ্যাৰ পৰা উভতি অহাৰ পিছত মই প্ৰথম সিদ্ধান্ত লৈছো যে আমাৰ চৰকাৰে 1 কোটি ঘৰৰ ছাদৰ ওপৰত সৌৰ শক্তি স্থাপনৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী সূৰ্যোদয় যোজনা আৰম্ভ কৰিব। ইয়াৰ দ্বাৰা দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বিদ্যুতৰ বিল হ্ৰাস পোৱাই নহয়, শক্তি খণ্ডতো ভাৰত স্বাৱলম্বী হ'ব। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে আমাৰে মেকুৰী বুলি হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ মল্লিকাৰ্জুন খাৰ্গেৰ। কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ কৰি কয় যে দলটোৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ৰাজ্যখনত আক্ৰমণৰ বলি হৈছে। কাৰণ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চেলা বিজেপিত যোগদান কৰাৰ পূৰ্বে কংগ্ৰেছৰ সৈতে শৰ্মাৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা উল্লেখ কৰি খাৰ্গে কয় যে আমাৰ নিজৰ মেকুৰীয়ে এতিয়া আমাক মিউ মিউ কৰি আছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে অসমত তেওঁৰ কনভয়ত শিল নিক্ষেপ কৰা বুলি দাবী কৰাৰ পিছতে প্ৰতিক্ৰিয়া খাৰ্গেৰ। নগাঁৱত এখন সভাত ভাষণ দি খাৰ্গে কয় যে হিমন্ত বিশ্ব শৰ্মাই মানুহক ভয় খুৱাই পৰৱৰ্তী নিৰ্বাচনত জয়ী হ'বলৈ চেষ্টা কৰিছে। তেওঁ আৰু কয় যে ভাৰত জোড়ো ন্যায় যাত্ৰা 15খন ৰাজ্য পাৰ হ'ব। ইয়াৰ পূৰ্বৰ যাত্ৰাৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে কৰা হৈছিল। সেই সময়ত কত শিলগুটি নিক্ষেপ কৰা হোৱা নাছিল, ভয় খুৱাবলৈ কোনো চেষ্টা কৰা হোৱা নাছিল। অসমত কিয় এনেকুৱা হৈছে? কাৰণ তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ চেলা। শাহে কোৱা কথাবোৰ তেওঁ শুনি থাকে। তেওঁ দেশৰ দলিত সংখ্যালঘু আৰু পিছপৰা শ্ৰেণীক ভয় খুৱাইছে। মানুহক ভয় খুৱাই তেওঁ পৰৱৰ্তী নিৰ্বাচনৰ কাম কৰি আছে। তেওঁ আৰু কয় যে কনভয়ত আক্ৰমণ বিজেপিৰ অস্থিৰতাৰ পৰাই উদ্ভৱ হৈছে। ৰাহুল গান্ধীৰ যাত্ৰা খুব ভালদৰে চলি আছে। এইটো দেখি বিজেপি উদ্বিগ্ন হৈ পৰিছে। সেয়েহে তেওঁলোকে আমাৰ PCC সভাপতিক আক্ৰমণ
পিচিচিৰ সভাপতিক আক্ৰমণ কৰিছে। তেওঁ আৰু কয় যে ভয় খোৱা ব্যক্তি নহয়, তেওঁ কংগ্ৰেছৰ এজন যোদ্ধা, কংগ্ৰেছে কাকো ভয় নকৰে, এইদৰে উল্লেখ কৰিছে মল্লিকাৰ্জুন খাৰ্গে। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে তৎকালীনভাৱে মুখ্যমন্ত্ৰীক পদত্যাগৰ দাবী বিৰোধী ঐক্য মঞ্চৰ। ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত দেওবাৰে সংঘটিত হোৱা ঘটনা মুখ্যমন্ত্ৰীৰ উচতনিত সংঘটিত হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে সোমবাৰে বিৰোধী ঐক্য মঞ্চৰ হৈ দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি কয় যে ভাৰত জোড়ো ন্যায় যাত্ৰা অসম ভ্ৰমণৰ চতুৰ্থদিনা আক্ৰমণ কৰিলে উদণ্ড দুৰ্বৃত্তই। শোণিতপুৰ জিলাৰ জামুগুৰিহাটত সংঘটিত হল এই নিকৃষ্ট ঘটনা। ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশৰ সন্মুখতে এছাম দুৰ্বৃত্তই শাৰীৰিকভাৱে প্ৰহাৰ কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক উদণ্ড যুৱকৰ দলে গুৰুলকৈ কৰা প্ৰহাৰত ৰক্তাক্ত হৈ পৰিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ মুখমণ্ডল। দলবদ্ধ আক্ৰমণত নাক ভাঙি তেজ ওলাল ভূপেন বৰাৰ। এই আক্ৰমণ সংবিধানৰ ওপৰত আক্ৰমণ, এই আক্ৰমণ দেশৰ বিধি ব্যৱস্থাৰ ওপৰত আক্ৰমণ, এই আক্ৰমণ অসমৰ সংস্কৃতিৰ ওপৰত আক্ৰমণ। এই ঘটনাক আমি তীব্ৰ গৰিহণা দিছো। ইয়াৰ মুখ্যমন্ত্ৰীৰ চূড়ান্ত ব্যৰ্থতাৰ বহিঃপ্ৰকাশ। আইন শৃংখলাৰ অৱনতি ঘটাৰ বাবে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিবলৈ দাবী জনায় বিৰোধী ঐক্য মঞ্চই। সংবাদমেলত বিৰোধী ঐক্য মঞ্চৰ হৈ বিধায়ক অখিল গগৈ মন্তব্য কৰি কয় যে ৰাহুল গান্ধী, জয়ৰাম ৰমেশ আৰু ভূপেন বৰাৰ আক্ৰমণৰ ঘটনাই অসমক বিশ্বৰ দৰবাৰত বদনামী কৰিছে। এনে ঘৃণনীয় আক্ৰমণ গৰিহণাৰ যোগ্য। প্ৰত্যেকজন অসমীয়াই এনে কাণ্ডক ঘৃণা কৰা উচিত। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে 50জন হিমন্ত বিশ্ব শৰ্মা আহিলেও মোক একো কৰিব নোৱাৰে, আৰু এই মন্তব্য কৰিছে ৰকিবুল হুছেইনে। অসমত ঈদৰ পিছত ঈদৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৰাহুল গান্ধীৰ নেতৃত্বাধীন ভাৰত জোড়ো ন্যায় যাত্ৰা। শোণিতপুৰৰ জামুগুৰিহাটত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ওপৰত বিজেপি কৰ্মীয়ে আক্ৰমণ কৰে। সংস্কৃতিকাৰীয়ে মূৰেৰে ভূপেন বৰাৰ মুখত আক্ৰমণ কৰাৰ ফলত নাক আৰু মুখত আঘাত পোৱাৰ লগতে ৰক্তক্ষৰণ হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ। ইয়াৰ উপৰি দেওবাৰে চামগুৰি সমষ্টিৰ কেইবাটাও স্থানত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা বাধা আৰু আক্ৰমণৰ সন্মুখীন হয়। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চামগুৰি সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে। ৰাহুল গান্ধীৰ পদযাত্ৰাত কৰা আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ মন্তব্য, মোৰ শৰীৰত যিমান ডাঙৰ সাহসো কম নহয়। ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি কম্পমান বুলিও মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে। দেওবাৰৰ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ব্যৰ্থ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে বিভিন্ন কৌশল ৰচনা কৰা বুলি উল্লেখ কৰে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে। আৰু কয় যে 50জন হিমন্ত বিশ্ব শৰ্মা আহিলেও মোৰ কোনো ক্ষতি কৰিব নোৱাৰে। আনহাতে সোমবাৰে পুৱাই ৰাহুল গান্ধীৰ ভট্টদ্ৰ থানত উপস্থিত হোৱাৰ কথা আছিল, কিন্তু থান পৰিচালনা সমিতিয়ে 3 বজাৰ পূৰ্বে থানত ৰাহুল গান্ধীৰ উপস্থিতি নিষিদ্ধ কৰে। ফলত কাইলৈৰ কাৰ্যসূচীৰ সালসলনিৰ সন্দৰ্ভত কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত ল'ব পাৰিব বুলি মন্তব্য কৰে ৰকিবুল হুছেইন। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে লখিমপুৰত দুৰ্বৃত্তই ফালিলে পোষ্টাৰ, এজাহাৰ দাখিল জিলা কংগ্ৰেছৰ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা শনিবাৰে লখিমপুৰ জিলাৰ মাজেৰে পাৰ হৈ যায়। ইয়াৰ মাজতে জিলাখনত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। দুৰ্বৃত্তই কংগ্ৰেছৰ বেনাৰ পোষ্টাৰ ফালি পেলোৱাৰ পাছতে ক্ষোভিত হৈ পৰিছে লখিমপুৰ জিলা কংগ্ৰেছ। থানাত এজাহাৰো দাখিল কৰিছে কংগ্ৰেছ দলে। উল্লেখযোগ্য যে মণিপুৰৰ পৰা আৰম্ভ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰা শনিবাৰে লখিমপুৰ জিলাৰ মাজেৰে পাৰ হৈ যায়। দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ দলে ব্যাপক প্ৰস্তুতি চলাইছিল। কংগ্ৰেছ নেতাগৰাকীক আদৰণি জনোৱাৰ উদ্দেশ্যে ঠায়ে ঠায়ে বেনাৰ পোষ্টাৰ তোৰণ আদি স্থাপন কৰিছিল। কিন্তু শুকুৰবাৰে নিশা লখিমপুৰ নগৰকে ধৰি বিভিন্ন স্থানত লগোৱাই বেনাৰ পোষ্টাৰ আদি কিছুমান দুৰ্বৃত্তই ফালি পেলায়। পুৱা সেই দৃশ্য দেখি কংগ্ৰেছৰ নেতা কৰ্মীসকল হতবাক হৈ পৰে। এই বিষয়টোৱে ৰাজনৈতিক মহলতো ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। বিভিন্ন দল সংগঠনে এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণাও দিছে। কিন্তু এই ঘটনা কোনে সংঘটিত কৰিলে? একাংশ কংগ্ৰেছীয়ে শাসকীয় পক্ষ এই ঘটনাত জড়িত আছে বুলি অভিযোগ কৰিছে যদিও এয়া এতিয়াও স্পষ্ট নহয়, যাৰ বাবে শনিবাৰে বিয়লি ঘটনাটোৰ উচিত তদন্তৰ দাবীত লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি গগন চন্দ্ৰ বৰাই সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।